ঘূৰি আনিব গৈছে মিকিৰণ পিহঁতৰ মানে ফটককে মানে হাতীটো সোমাই আহি গ'ল বোলে আহি পেলাই মানে ফটককে মানে আহি পেলাই মানে খুৰি বান্ধিব হওঁতে মানে মাৰি দিলে হাতীটো মাৰি দিয়ে সেইটো হাতীটো মানে কেইদিনৰ পৰা মানে মানুহ ৰঙাজানৰ সেইখিনি এতিয়া 20 দিন মান হওঁতে মানে সেই 11 দিন হৈছে তাৰপিছত এতিয়া ঘূৰি আনিব গৈছে তেনেকে হ'ব বুলি জানা নাই আৰু ঘূৰি আনিব আহি গ'ল ইয়াত ঘূৰি বান্ধিব হওঁতে বোলে হাতীটো ফটককে আহি গ'ল বোলে মাৰি দিলে কেইদিনৰ অত্যাচাৰ চলাই আছে কেইদিনৰ পৰা গুচি গৈছে 7জনৰ মানুহক মাৰিলে মানে এইটো হাতীয়ে মানে ফৰেষ্ট ডিপাৰ্টমেণ্ট আমি এসপ্তাহ আগতে মানে মিৰমদাম দিছিলো এই হাতীটোক মানে ওলাবলৈ তেখেতে মানে ইমান মানে কি কৰিছে ওলাই দিয়া নাই এতিয়া সেইটো হাতীটো মানে মাৰি দিব লাগে ফৰেষ্ট ডিপাৰ্টমেণ্ট এইটো ক'ব বিচাৰিছো যে এই হাতীটোক মানে বুলিয়ে মাৰি দিয়া মানে ভাল হ'ব এটা হাতীয়ে সন্ত্ৰাস চলাইছে 7জনৰ মানুহক মাৰি পেলাইছে এইটো আমগুৰি মেনচাং ফলগুৰি দেৱদাসাং এইবিলাক আৰু ৰঙাজান বস্তি এইবিলাকত মানে পুৰা সন্ত্ৰাস চলাই আছে আজি মৃত্যু হোৱা মহিলাগৰাকীৰ ঘৰ ক'ত ঘৰ আমগুৰি মেনচাং বয়স কিমান মানুহ বয়স আপোনাৰ কিমান ওচৰ হ'ব কি নাম তেখেতৰ মিকিৰণ পি ঘটনাটো মানে ইয়াত বনৰীয়া হাতীৰ আক্ৰমণ তেওঁৰ নাম 55 years হৈছে তেওঁ আজি ৰাতিপুৱা তেওঁ খৰি আনিবলৈ গৈছিলে এৰিয়াটো ফৰেষ্টৰ কাৰণে বাগজা ৰিজাৰ্ভ ফৰেষ্ট তাত তেওঁ আহিছিলে বনৰীয়া হাতী এটা ঘূৰি গৈছিলে সেইটো আক্ৰমণত তেওঁ দুৰ্ভাগ্যজনক তেওঁ মৃত্যু হৈছে আজি প্ৰায় এতিয়া 11-12 মান বজাত এপ্ৰক্সিমেটলি তেওঁৰ লগত আৰু আছিলে তেওঁলোক ওলাই যাবলৈ সক্ষম হ'ল কিন্তু তেওঁ ওলাব নোৱাৰিলে সেইটো চিটুৱেশ্যনৰ পৰা আৰু সেইটো কাৰণে মহিলাগৰাকীৰ নাম তেওঁ মেট্ৰাট বয়স কিমান হ'ব আনুমানিক 55 years হৈছে আমগুৰি চাং ওচৰতে গাঁও এখন আছে তেওঁৰ পাহাৰ অতি দুৰ্গম স্থানত তেওঁ খৰি কাটিবলৈ প্ৰায় 2 কিলোমিটাৰ দূৰ বাগজা ৰিজাৰ্ভ ফৰেষ্ট আৰু বনৰীয়া হাতীটো আক্ৰমণ কৰিছে তেওঁৰ আজি মৃত্যু হৈছে